Hello students, I am Munindra Bharali. I am going to explain in Assamese the summary of class 12 English lesson Indigo written by Louis Fischer. Lesson to দীঘলীয়া কাৰণে সংক্ষেপে মই লিখি উলিয়াইছো আৰু তোমালোকক বুজাবলৈ চেষ্টা কৰিছো. Author Louis Fischer first visited Gandhi in 1942 at his ashram in Sewagram. এই ৰাইটাৰে গান্ধীজীক 1942 চনত সেৱাগ্ৰামৰ এখন আশ্ৰমত পোন প্ৰথমবাৰৰ বাবে লগ কৰিছিল. Gandhi told him how he decided in 1917 to urge the departure of the British from India. আৰু তেতিয়া গান্ধীয়ে আমাৰ ৰাইটাৰক কৈছিলে যে তেওঁ 1917 চনত কেনেদৰে তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ ব্ৰিটিছ সকলক ইণ্ডিয়াৰ পৰা যাবলৈ আৰ্জ কৰিব বাধ্য কৰাব. He narrated that a poor sharecropper named Rajkumar Shukla from Champaran made him in the December 1916 annual convention of the Indian National Congress in Lucknow and invited him to look into the problems of the sharecroppers. গান্ধীজীয়ে ৰাইটাৰৰ আগত এইটো নেৰেট কৰিছিল, বৰ্ণনা কৰিছিল যে কেনেদৰে চম্পৰণৰ এগৰাকী শ্বেয়াৰক্ৰপাৰ মানে হৈছে আধিয়াত খোৱা খেতিয়ক. সেই আধিয়াত খোৱা খেতিয়ক এজন যাৰ নাম আছিলে ৰাজকুমাৰ শুক্লা. সেই ৰাজকুমাৰ শুক্লাই আহি পেলাই তেওঁক লক্ষ্ণৌ 1916 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এনুৱেল কনভেনশ্যন বা বাৰ্ষিক মহাসভাত লগ ধৰিছিল আৰু ইনভাইট কৰিছিল, আমন্ত্ৰণ জনাইছিল to look into the problems of the sharecroppers. চম্পৰণত থকা শ্বেয়াৰক্ৰপাৰ বা আধিয়াত খোৱা খেতিয়কসকলৰ প্ৰব্লেমবোৰক চাবৰ কাৰণে বা তাৰ এটা সমাধান কৰিবৰ কাৰণে. They were suffering from the injustice under the landlord system of the British. চম্পৰণত থকা ব্ৰিটিছ লেণ্ডলৰ্ড সকলৰ এটা সিস্টেম আছিলে, এটা পদ্ধতি আছিলে, যিটো পদ্ধতিৰ তলত তেওঁলোকে তাত খেতি কৰিবলগীয়া হৈছিলে সেই শ্বেয়াৰ ক্ৰপাৰ বিলাকে, আৰু তাৰ ফলত তেওঁলোকে বহুত ইনজাস্টিস বা অনীতি মুখামুখি হ'বলগীয়া হৈছিল. তাৰ ফলত তেওঁলোকে সাফাৰ কৰিবলগীয়া হৈছিল, যন্ত্ৰণা পাবলগীয়া হৈছিল. গান্ধীয়ে লগে লগে চম্পৰণলৈ যাব পৰা নাছিল, কাৰণ তেওঁৰ ইণ্ডিয়াৰ বিভিন্ন অংশত যাবলগীয়া আছিলে. Gandhi had appointment in Kanpur and in other parts of India. কানপুৰত যাব লগা আছিলে, ইণ্ডিয়াৰ বেলেগ বেলেগ অংশলৈ যাব লগা আছিলে. শুক্লা accompanied Gandhi everywhere. আৰু শুক্লাই কি কৰিছিলে, তেওঁ ঘৰলৈ নগৈ গান্ধীৰ লগে লগে সকলোবোৰ স্থানলৈকে গ'ল. He left only after Gandhi had fixed a date for his visit to Champaran. তেওঁ তেতিয়াহে গান্ধীৰ লগ এৰিলে যেতিয়া গান্ধীয়ে চম্পৰণত যাবৰ কাৰণে এটা ডেট ফিক্স কৰিলে. According to their plan, Shukla met Gandhi in Calcutta on that day. গতিকে আগতে তেওঁলোকে প্ল্যান কৰা অনুসৰি, পৰিকল্পনা অনুসৰি শুক্লাই গান্ধীক কলিকতাত সেই দিনটোত লগ ধৰিলে. And both went to Rajendra Prasad's house in Patna. আৰু দুজনে একেলগে পাটনাত থকা ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰলৈ গ'ল. But Rajendra Prasad was out of station. কিন্তু দুৰ্ভাগ্য যে ৰাজেন্দ্ৰ প্ৰসাদ সেই সময়ত ঘৰত নাছিলে বা টাউনত নাছিলে. Gandhi then went to Muzaffarpur and met Professor J.B. Kripalani to obtain more complete information about the condition of the sharecroppers. তাৰ পিছত গান্ধীয়ে মুজাফৰপুৰলৈ গ'ল আৰু তাতে তেওঁৰ চিনাকি এজন প্ৰফেসৰ আছে যাৰ নাম J.B. Kripalani. তেওঁক লগ ধৰিলে যাতে তেওঁ শ্বেয়াৰক্ৰপাৰ সকলৰ যিটো কণ্ডিশ্যন, যিটো অৱস্থা, যিটো সিচুৱেশ্যনত তেওঁলোকে আছে সেইটো সম্পৰ্কে এটা মোৰ কমপ্লিট ইনফৰমেশ্যন আৰু বেছি ভালদৰে তেওঁ জানিব পাৰে, কাৰণ ৰাজকুমাৰ শুক্লা এজন অশিক্ষিত মানুহ কাৰণে সম্পূৰ্ণ তথ্য তেওঁ যোগান ধৰিব পৰা নাছিল. Gandhi came to learn that the British landlords in Champaran compelled the sharecroppers to plant 15% of their land with indigo.
তো প্ৰফেসৰক লগ পোৱাৰ পিছত গান্ধীয়ে গম পালে জানিব পাৰিলে যে ব্ৰিটিছ ল্যান্ডলৰ্ড সকলে চম্পাৰণত থকা ব্ৰিটিছ ল্যান্ডলৰ্ড সকলে মাটিৰ মালিক সকলে তেওঁলোকে কি কৰিছিল তাত আধিয়াত খোৱা খেতিয়কসকলক ভাৰতীয় খেতিয়কসকলক বাধ্য কৰাইছিল কম্পেল কৰিছিল টু প্লান্ট 15% of their land with indigo কি বাধ্য কৰাইছিল তেওঁলোকৰ মাটিৰ 15% অংশত ইন্ডিগো খেতি কৰিবৰ বাবে ইন্ডিগো খেতি হৈছে নীল খেতি তলত এটা নীল খেতিৰ ছবি এটা দিয়া হৈছে ইয়াৰ পৰা আগতে নীল প্ৰস্তুত কৰা হৈছিল কাপোৰ ধুবৰ কাৰণে যি নীল আমি ব্যৱহাৰ কৰো Indigo was the chief commercial crop and the sharecroppers had to surrender entire indigo harvest to the landlords as rent. আৰু সেইখিনি সময়ত ইন্ডিগো আছিল chief commercial crop মুখ্য বাণিজ্যিক শস্য যাৰ পৰা বহুত লাভ হয় আৰু sharecropper সকলে অৰ্থাৎ আধিয়াত খোৱা খেতিয়ক সকলে ইন্ডিগো হারভেস্ট মানে ইন্ডিগো যিখিনি খেতি হয় সেইখিনি সমগ্ৰ ইন্ডিগো খেতিখিনি এন্টায়াৰ ইন্ডিগো হারভেস্ট এইখিনি সারেন্ডার বা দিবলগীয়া হৈছিল এই ল্যান্ডলর্ড সকলক এজ রেন্ট ভাড়া হিচাপে there was an agreement between the landlords and the sharecroppers to this effect আৰু এই সম্পৰ্কত তেওঁলোক দুপক্ষৰ মাজত অৰ্থাৎ ল্যান্ডলর্ড আৰু sharecropper এই দুপক্ষৰ মাজত এটা এগ্ৰিমেন্ট আছিল এটা চুক্তি আছিল When Germany invented synthetic indigo, natural indigo was no more profitable. কিন্তু যেতিয়া জার্মানিয়ে সিনথেটিক ইন্ডিগো প্ৰস্তুত কৰি উলিয়ালে তেতিয়া এই ন্যাচাৰাল ইন্ডিগোৰ একো কাম নাইকিয়া হ'ল একো প্ৰফিট নাইকিয়া হ'ল লাভ নাইকিয়া হ'ল আৰু দিস ইজ ন্যাচাৰাল সিনথেটিক ইন্ডিগো এটো আমি বৰ্তমান যেটো ইন্ডিগো আমি যেটো নীল আমি ব্যৱহাৰ কৰি থাকো হেতু ইন্ডিগোৰ ফটো এটো কিন্তু হে নীল গছৰ পৰা নবনাই এটো সিনথেটিক ইন্ডিগো বুলি কোৱা হয় The landlords released the sharecroppers from the 15% arrangement and in return demanded money from these peasants আৰু তেতিয়া ল্যান্ডলৰ্ড সকলে কি কৰিলে যেতিয়া এই ইনভেনশনটোৰে আৱিষ্কাৰটোৰ কথা গম পাই গল সিনথেটিক ইন্ডিগো বজাৰত আহি গল তেতিয়া ল্যান্ডলৰ্ড সকলে sharecroppers সকলক 15% arrangementৰ পৰা ৰিলিজ কৰি দিলে 15% arrangement মানে কোনটো আছিল যে তেওঁলোকৰ 15% মাটিত নীল খেতি কৰিব লাগিব আৰু গোটেইখিনি তেওঁলোকক দিব লাগিব এটো যেটো চুক্তি আছিল বা arrangement বা ব্যৱস্থা আছিল সেই ব্যৱস্থাটোৰ পৰা তেওঁলোকক ৰিলিজ কৰি দিলে আৰু in return আৰু তাৰ বিনিময়ত demanded money from these peasants আৰু এই খেতিয়কসকলৰ পৰা পইচা বিচাৰিলে some of them paid the money and some did not কিছুমান খেতিয়কে পইচা দি দিলে কিছুমানে নিদিলে now the sharecroppers came to know why the landlords dropped the idea of planting natural indigo sharecropper সকলে পিছতহে গম পালে যে এই ল্যান্ডলৰ্ড সকলে কিয়নো ন্যাচাৰাল ইন্ডিগো খেতি কৰাৰ আইডিয়াটো ধাৰণাটো বাদ দিলে আসলতে কিয় বাদ দিলে তেওঁলোকে গম পালে যে সিনথেটিক ইন্ডিগো অহাৰ পিছত এইটো ন্যাচাৰাল ইন্ডিগোৰ কোনো লাভ নোহোৱা হৈছে এই কাৰণে বাদ দিলে so they demanded their money back এই কথাটো বুজি পায় খেতিয়কসকলে যিসকলে তেওঁলোকক পইচা দিছিলে পইচাবোৰ উভতাই বিচাৰিলে this caused the conflict between the landlords and the sharecroppers আৰু এইটোৱে কি কৰিলে এই দুপক্ষৰ মাজত ল্যান্ডলৰ্ড আৰু sharecropperৰ মাজত এটা কনফ্লিক্ট বা সংঘাতৰ সৃষ্টি কৰিলে গান্ধী arrived at this point in Champaran আৰু এইখিনি সময়তে চম্পাৰণত গৈ গান্ধী উপস্থিত হৈছিল Gandhi tried to gather facts about the problem গান্ধীয়ে এই সমস্যাটোৰ বিষয়ে জানিবৰ কাৰণে তেওঁ ফ্যাক্টস বা কথাবিলাক সংগ্ৰহ কৰিব বিচাৰিছিল but no one cooperated কিন্তু কোনেও তেওঁৰ লগত সহযোগ কৰা নাছিলে instead he got an official order to leave Champaran immediately তাৰ হলনি তেওঁ এটা অৰ্ডাৰ হে পালে অফিচিয়েল অৰ্ডাৰ Champaran immediately এৰিবৰ বাবে
Gandhi disobeyed the order. Gandhiয়ে কিন্তু এই অৰ্ডাৰটো disobey কৰিলে, অমান্য কৰিলে. As a result, he had to appear in a trial in the court at Motihari, the capital of Champaran. তাৰ ফলস্বৰূপে গান্ধীয়ে চম্পাৰণৰ কেপিটেল বা ৰাজধানী মতিহাৰীত থকা এটা কোৰ্টত এটা ট্ৰায়েল মানে বিচাৰ এখনত উপস্থিত হ'বলগীয়া হ'ল. তো গান্ধীক বিচাৰত মাতিলে. On hearing this news, এই নিউজটো পাই যে গান্ধীক বিচাৰত উপস্থিত হ'বলৈ মাতিছে, এই নিউজটো পাই the peasants gathered in large number around the court to make a protest. Peasants সকলে এই sharecroppers সকলে protest কৰিবৰ কাৰণে, প্ৰতিবাদ জনাবৰ কাৰণে কোৰ্টৰ বাহিৰত আহি পেলাই উপস্থিত হ'ল, which baffled the British officials. আৰু এই কথাটোৱে ব্ৰিটিছ অফিচাৰ সকলক হতবাক কৰি তুলিছিল. তেওঁলোকে ভাবিছিল এই পেজেন্ট সকলে আগতে ইমান সাহস কৰা নাছিলে, এতিয়া এই সাহস তেওঁলোকৰ কেনেদৰে আহিলে? In the court, Gandhi strongly argued that he had disobeyed the order for the sake of rendering humanitarian service to the poor sharecroppers. কোৰ্টত গান্ধীয়ে ষ্ট্ৰংলি আৰ্গু কৰিলে, ষ্ট্ৰংলি তেওঁ যুক্তি দৰ্শালে যে তেওঁক চম্পাৰণ এৰি যাবলৈ যিটো অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰটো তেওঁ ডিসঅবে কৰিছে, অমান্য কৰিছে, কিহৰ কাৰণে? ফৰ দ্য চেক অফ ৰেণ্ডাৰিং হিউমেনিটেৰিয়ান চাৰ্ভিচ টু দ্য প'ৰ শ্বেয়াৰক্ৰপাৰ্ছ. তেওঁ এই দুখীয়া শ্বেয়াৰক্ৰপাৰ সকলক এটা মানৱতাপূৰ্ণ সেৱা আগবঢ়োৱাৰ বাবেহে তেওঁ এই অৰ্ডাৰটো ডিসঅবে কৰিছে. The magistrate said that he would announce the verdict. Verdict মানে হৈছে ৰায়. যে গান্ধীৰ কেছটো যিটো ৰায় বা verdict সেইটো তেওঁ এনাউন্স কৰিব, ঘোষণা কৰিব কেতিয়া? লেটাৰ, পিছত. তেওঁ লগে লগে সেই ৰায়টো দিব পৰা নাছিল মেজিষ্ট্ৰেটে. And released Gandhi for the time being. আৰু বৰ্তমান সময়ৰ কাৰণে গান্ধীক ৰিলিজ কৰি দিলে, যে মই এতিয়া নিদিওঁ, পিছত মই সেই verdict বা ৰায়টো দিম. But instead of giving the verdict, they dropped the case a few days later. কিন্তু তেওঁলোকে verdict আৰু ক'ত দিব, ৰায় ক'ত দিব, সেই ৰায়টো দিয়াৰ সলনি তেওঁলোকে গোটেই কেছটোকে কি কৰিলে, ড্ৰপ কৰি দিলে, অৰ্থাৎ বন্ধ কৰি দিলে কেইদিনমান পিছত, আৰু সেই খবৰটো গান্ধীয়ে পালে. Thus Gandhi's civil disobedience triumphed for the first time in modern India. আৰু এনেদৰে গান্ধীৰ সিভিল ডিসঅবিডিয়েন্স, আইন অমান্য যিটো আন্দোলন, সেইটো পোন প্ৰথমবাৰৰ বাবে চম্পাৰণত জয়লাভ কৰিলে. গান্ধীৰ আইন অমান্য আন্দোলনটো পোন প্ৰথমবাৰে তেওঁ কৰিছিল চম্পাৰণত, আৰু তেওঁ তাতে জয়লাভ কৰিলে. Lieutenant Governor Sir Edward Gate formed a commission to investigate the matter of the peasants. Lieutenant Governor জনৰ নাম আছিলে Sir Edward Gate. তেওঁ এটা কমিশন বা আয়োগ গঠন কৰি দিলে peasants সকলৰ বিষয়টো ইনভেষ্টিগেট বা তদন্ত কৰাৰ বাবে. After investigation, তদন্তৰ শেষত, the commission ordered the landlords to refund the illegally extorted money to the peasants. কমিশনে আদেশ দিলে যে যিখিনি মানি এই খেতিয়কসকলৰ পৰা ইলিগেলি এক্সটৰ্ট কৰা হৈছিলে, অৰ্থাৎ ইলিগেলি বেআইনীভাৱে আদায় কৰা হৈছিলে, সেইখিনি পইচা ৰিফাণ্ড কৰি দিব লাগে, উভতাই দিব লাগে খেতিয়কসকলক. The landlords offered to refund 25% of the money. Landlord সকলে 25% money ৰিফাণ্ড কৰিম বুলি ক'লে. Gandhi agreed because surrendering part of their money meant surrendering part of their prestige too. গান্ধী সন্মত হ'ল, কাৰণ গান্ধীৰ কাৰণে পইচাৰ এমাউণ্টটো ডাঙৰ কথা নাছিলে. গান্ধীৰ মতে কি, surrendering part of their money, তেওঁলোকৰ কিছু অংশ পইচা সাৰেন্ডাৰ কৰা মানে surrendering part of their prestige too, তেওঁলোকৰ প্ৰেষ্টিজ বা সন্মানৰো কিছু অংশ লাঘৱ হোৱাৰ নিচিনা. গতিকে গান্ধী সন্মত হ'ল. Thus Gandhi brought a solution to the problem. এনেদৰে গান্ধীয়ে এই প্ৰবলেমটোৰ এটা সলিউশন বা সমাধান আনিলে. Later the peasants got their land back.
তাৰ পিছৰ পৰ্যায়ত পেজেন্ট সকলে তেওঁলোকৰ মাটি উভতাই পাইছিল সেই ল্যান্ডলৰ্ড সকলৰ পৰা and the sharecropping system disappeared আৰু sharecropping যিটো system সেইটো চম্পাৰণৰ পৰা নোহোৱা হৈ গ'ল Gandhi also did a lot of social work to remove illiteracy, ill health and uncleanliness from the Champaran society. গতিকে এই সমাধানটো পোৱাৰ পিছত গান্ধীয়ে চম্পাৰণত কি কৰিলে চম্পাৰণৰ সমাজৰ পৰা illiteracy নিৰক্ষৰতা ill health মানে বেয়া স্বাস্থ্য uncleanliness অপৰিষ্কাৰ অৱস্থা এইবিলাক তেওঁ ৰিমুভ কৰিবৰ কাৰণে আতৰাবৰ কাৰণে বহুত সোশ্যাল ওয়ার্ক বা সামাজিক কাম কৰিলে The Champaran episode was a turning point in Gandhi's life. Gandhiয়ে ভাবে যে এই চম্পাৰণৰ ঘটনাটো তেওঁৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট এটা খুব উল্লেখযোগ্য ঘটনা He became sure that he would be able to drive the British away. তেওঁ নিশ্চিত হ'ল যে তেওঁ নিশ্চয় ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদিব পাৰিব One English pacifist in Champaran, Charles Freer Andrews, was a follower of Gandhi. Champaranot ejon English pacifist আছিল শান্তিৰ বাণী প্ৰচাৰক আছিল যাৰ নাম আছিল Charles Freer Andrews. তেওঁ গান্ধীৰ এজন ফলোৱাৰ আছিল অনুগামী আছিল and he wished to help him in the battle against the British landlords. আৰু এন্ড্ৰিউজে গান্ধীক সহায় কৰিব খুজিছিল তেওঁৰ এই যুদ্ধখনত But Gandhi refused because Andrew was an Englishman. কিন্তু যেহেতু এন্ড্ৰু এজন ইংলিশম্যান আছিল সেইকাৰণে গান্ধীয়ে তেওঁৰ হেল্প লবলৈ অমান্তি হৈছিল Thus he taught everyone a lesson in self-reliance. এনেদৰে গান্ধীয়ে প্ৰত্যেককে self-reliance বা আত্মনিৰ্ভৰশীলতাৰ ওপৰত এটা লেসন দিছিল এনেদৰে এই পাঠটোৰ মানে সাৰাংশখিনি সামৰণি মাৰিছো ভিডিওটো যদি চাই ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ